নমস্কাৰ মোৰ ইউটিউব ফেমিলিৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক 2026 চনৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আজি হৈছে 12 জানুৱাৰী। আজিৰ পৰা ভাবিছোঁ মোৰ এই ইউটিউব চেনেলটোত ডেইলি এটাকৈ হ'লেও ব্লগ দিম, যিহেতু মই য'তে ত'তে ঘূৰি ফুৰাই হয়। যিহেতু বহুতে আগৰ ভিডিঅ'খিনিত জানেই যে মই মেকআপৰ লগতে পাৰ্লাৰৰ বিভিন্ন ধৰণৰ কামবোৰ কৰি থাকোঁ। সেয়ে ভাবিছোঁ নতুন বছৰটোৰ পৰা আকৌ মই এটা ব্লগ দিবলৈ চেষ্টা কৰিব লাগিব। আজি আহিছোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ। বিশেষকৈ মই আগতে গৈ পোৱা নাই, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ অগ্নিনাভ শিৱ মন্দিৰ। এয়া আমি দুলীয়াজানৰ পৰা আহিছোঁ ট্ৰেইনত। এয়া আমাৰ দুলীয়াজান পাৰ হৈছোঁ আৰু এতিয়া নাহৰকটীয়াই পালোহি। তাৰপাছতে চাওঁতে আমি শিমলুগুৰি পালোঁ। তাৰপাছতে আমি এখন টুকটুকি লৈ অগ্নিনাভ মন্দিৰ পালোহি। এয়া অগ্নিনাভ মন্দিৰ পালোহি আৰু গাড়ী তেল পানী এইবোৰ লৈ ল'লোঁ। তাৰপাছতে আমি ভৰি হাত ধুই মন্দিৰৰ ভিতৰলৈ সোমাই গ'লোঁ। মন্দিৰৰ ভিতৰত অৰিহণা সেৱা সৎকাৰ কৰি আমি দুয়োগৰাকী নিৰ্মালি ল'বলৈ গ'লোঁ। নিৰ্মালি ল'বলৈ যোৱা সময়ত বিশেষ ভিডিঅ' কৰিব দিয়া নহয়, সেয়ে মই অকণমানে ভিডিঅ' উঠাই থোৱা হ'ল। তাৰপাছতে আমি প্ৰসাদ ল'বলৈ গ'লোঁ। এয়া অগ্নিনাভ মন্দিৰৰ বাবাৰ প্ৰসাদ। তাৰপাছত আমি তাতে বহি মেলি খাই ধুনীয়াকৈ ঘৰলৈ আহিলোঁ। আজি পিছে ট্ৰেইনখন 2 ঘণ্টাৰ লেট আছিলে। মানুহৰ যিহে ভিৰ ট্ৰেইনখনত, সেয়ে আমি থিয় হৈ আহিব লগাই হ'ল। বহুত দেৰি পিছত বাৰু বহিবলৈ চিট পালোঁ। ভাবিছোঁ আজিৰ পৰা এনেদৰে ডেইলি ব্লগ দিম। আপোনালোকে কেনে হ'ব জনাবচোন। আহি অৱশেষত আমি দুলীয়াজান ষ্টেচন পালোহি। আপোনালোকে যদি মোৰ ডেইলি ব্লগটো চাবলৈ ইচ্ছুক হয়, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।